তো গাইজ জনাইছোঁ এটা খুব গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে DEEৰ যি ৫৫৫০টা পদৰ কাৰণে LP আৰু UP স্কুলৰ প্ৰথম যিটো মেধা তালিকা ওলাইছে তাতে হয়তো বহুতো প্ৰাৰ্থীৰ নাম খুব কম নম্বৰৰ কাৰণে তেওঁলোকৰ সেই তালিকাখনত অহা নাই। ধৰক পইণ্ট সামথিং বা ১-২ নম্বৰ এনেকুৱা হ'ব পাৰে। তো সেই প্ৰাৰ্থীসকলৰ নামো আচলতে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিব পাৰে। আৰু সেইটো কিয় কৈছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব, লাষ্টত মই কথাখিনি ক'ম। তো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইটো চাব পাৰে এটা বাতৰি কাকতত প্ৰকাশ পাইছিলে এই বিশেষ বাতৰিটো, তাৰে আলম লৈ মই এই কথাখিনি কৈছোঁ। তো বাতৰিটো প্ৰথমতে চাই লওঁ কি লিখিছিলে যে শিক্ষা বিভাগৰ অপৰিপক্কতাক লৈ অভাৰলেপিঙৰ আশংকা। 13 ছেপ্টেম্বৰ তাৰিখে প্ৰকাশ পাইছিল যে ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ অধীনত ৫৫৫০টা খালী পদৰ নিযুক্তিত অভাৰলেপিঙৰ সমস্যা সৃষ্টি হোৱাৰ তীব্ৰ আশংকা সৃষ্টি হোৱাৰ লগে লগে বহু পদ খালী হৈ ৰৈ যোৱাৰ লগতে বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ পাইছে। ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন DYFI অসম ৰাজ্যিক কমিটিয়ে শিক্ষা বিভাগৰ এই অপৰিপক্ক আৰু অদূৰদৰ্শী কামৰ তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে শীঘ্ৰে এই সমস্যাৰ সমাধান কৰি এটা খালী পদৰ বিপৰীতে এজন প্ৰাৰ্থীহে চূড়ান্ত পৰ্যায়ত বাছনি কৰিবলৈ দাবী জনাইছে। এই গুৰুত্বপূৰ্ণ বিষয়টো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দৃষ্টিগোচৰ কৰাৰ লগতে সমাধানৰ পথ মুকলি কৰিবলৈ DYFI-এ আজি মেইলযোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা ৫৫৫০টা শিক্ষক পদৰ বাবে ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰিছিল। দীৰ্ঘ বিৰতিৰ পিছত এই পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথমখন অস্থায়ী মেধা তালিকা প্ৰকাশ কৰাৰ পাছত বৃহৎ সংখ্যক পদৰ অভাৰলেপিং হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইয়াৰ ফলত বহু প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ লগতে বহু সংখ্যক শিক্ষক পদৰ পুনৰ খালী হৈ থকাটো নিশ্চিত হৈ পৰিছে। আমি প্ৰাথমিকভাৱে পোৱা তথ্য আৰু বহু প্ৰাৰ্থীয়ে আমাৰ ওচৰত কৰা অভিযোগ অনুসৰি ২০২৪ চনত BTRত হৈ যোৱা প্ৰাথমিক শিক্ষক পদত LP UP নিযুক্তি লাভ কৰি চাকৰি পোৱা ২ শতাধিক প্ৰাৰ্থীৰো নাম DEE প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। দ্বিতীয়তে BTRৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকত ইতিমধ্যে নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰো নামো 10 তাৰিখে প্ৰকাশ কৰা মেধা তালিকাত সন্নিৱিষ্ট হৈ আছে। তৃতীয়তে DSCৰ অধীনত 10 অক্টোবৰত হ'বলগীয়া নিযুক্তিৰ বাবে স্নাতক আৰু স্নাতকোত্তৰ GT আৰু PGT পদৰ বাবে বাছনিকৃত হোৱা বহু সংখ্যক প্ৰাৰ্থীৰ নামো প্ৰাথমিক শিক্ষক পদৰ প্ৰথম মেধা তালিকাত সন্নিৱিষ্ট হোৱা পৰিলক্ষিত হৈছে। চতুৰ্থতে ২০২৪ চনত সৰ্বশিক্ষাৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলক বিশেষ উদ্যোগ গ্ৰহণ কৰি নিয়মীয়া কৰা হৈছিল যদিও এনে বহু শিক্ষক পুনৰ ৫৫৫০টা খালী পদৰ বিপৰীতে প্ৰকাশ কৰা প্ৰথম মেধা তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। তো সন্মানীয় প্ৰাৰ্থীসকল, আপোনালোকে নিশ্চয় গম পাইছে যে ইয়াতে এই বাতৰিটোত যে প্ৰকাশ কৰিছে, অৰ্থাৎ বহুতো এনেকুৱা প্ৰাৰ্থী আছে যিসকলে ৫৫৫০টা পদত এপ্লাই কৰিছিলে আৰু তেওঁলোক হয়তো অন্যান্য বিভাগত বৰ্তমানে নিযুক্তি হৈছে আৰু এনেকৈ যিখিনি হিচাপ দিয়া আছে হয়তো বহুত প্ৰাৰ্থী এনেকৈ তেওঁলোক বৰ্তমানে নিযুক্তিপ্ৰাপ্ত হৈছে। গতিকে এইখিনি প্ৰাৰ্থী যদি আকৌ DEEত তেওঁলোকৰ নাম আহে তেতিয়া সেইখিনি হয়তো যিসকল পাব লগা প্ৰাৰ্থী আছিল তেওঁলোক বঞ্চিত হ'ব। তো যদি আপোনালোকে তাৰ কাৰণে বিশেষ পদক্ষেপ গ্ৰহণ কৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আপোনালোকে ভালকৈ স্মাৰক পত্ৰ লিখি পেলাই তেওঁলোকক জনাওক যাতে এইটো ভালকৈ চাই যিসকল প্ৰাৰ্থী ইতিমধ্যে নিযুক্তিপ্ৰাপ্ত হৈছে তেওঁলোকৰ নামখিনি যাতে কৰ্তন কৰে, তেতিয়া হয়তো বহুতো নতুন প্ৰাৰ্থীয়ে নিযুক্তি পাবলৈ সক্ষম হ'ব। তো এইটোৱে আছিলে বিশেষ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।